জুবিনদাৰ নামত উদ্যানখন মই বক্তাক ধন্যবাদ জনাইছো, গোটেই প্ৰশাসনক ধন্যবাদ জনাইছো, নগাঁওবাসীক ধন্যবাদ জনাইছো। ইমান ধৰণৰ পদক্ষেপ এটি লৈছে। নগাঁও সদায় ভাল পায়। নগাঁৱৰ একদম বুকুৰ মাজতে জুবিন উদ্যান ইয়াতে আপোনালোকে সুন্দৰকৈ গঢ় তুলি দিছে, গঢ় লৈ উঠিছে। ইয়াতে সকলোকে ধন্যবাদ জনাইছো। প্ৰথমবাৰ ইয়ালৈ আহিছো আৰু আজি আমাৰ ইয়াত অনুষ্ঠান আছে। আজি নগাঁও জুবিনদাৰ পিছত আজি প্ৰথমটো অকলে অনুষ্ঠান কৰিবলৈ আহিছে। বসন্ত অসমত আপুনি প্ৰতিবাৰে আহে, বহু স্মৃতি আছে, জুবিন কলাগুৰু উৎসৱৰ স্মৃতি আছে। কি ক'ব আজি জুবিনদাৰ ক'বলৈতো একো ভাষাই নাই। কিনো ক'ম যে নাই বুলি কেতিয়াও নাভাবোঁ, সদায় লগতে আছে বুলিয়ে ভাবি থাকোঁ। তথাপিও অনুপস্থিতিৰ দুখটো সদায় লগত থাকে। জুবিনদাৰ আশীৰ্বাদ লৈ অনুষ্ঠানটি ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু মই সেইটো কথা আগতেও বহুতবাৰ কৈছোঁ, জুবিনদাই নগাঁওখন খুব ভাল পায়। ভাল পোৱাৰ এটা বিশেষ কাৰণ জুবিনদাৰ বন্ধু ৰূপক দা আৰু গোটেই ৰাইজৰ যিখিনি মৰম। গতিকে আমি এই জুবিন উদ্যান ইয়াতে জুবিনদাৰে আশীৰ্বাদ লৈ আজি অনুষ্ঠানটি কৰিম, ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু নগাঁওবাসীক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সুন্দৰ পদক্ষেপটো লোৱাৰ বাবে। সকলোকে বহুত বহুত ধন্যবাদ।